আজি খুব এবিধ ধুনীয়া মই চিকেনৰ ৰেচিপি লৈ আহিছোঁ আৰু আজি চিকেন বিধ মই চাইনিজ কেবেজেৰে ৰান্ধিম খুব সুন্দৰ হয় তেতিয়াহ'লে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ ৰেচিপিটো প্ৰস্তুত কৰিবৰ কাৰণে এয়া এটা চাইনিজ কেবেজ লৈছোঁ এটো ভালদৰে ধুই সৰু সৰু টুকুৰা কৰি কাটি লম আৰু লগতে মই চিকেন লৈছোঁ আৰু জলকীয়া কেঁচা ধনিয়া আৰু নিমখ প্ৰয়োজনীয় বস্তুখিনি লম তেতিয়াহ'লে আহক আৰম্ভ কৰোঁ এতিয়া এদৰে এখন কেৰাহীত মই তেল দিছোঁ তাতে অকণমান খুন্দি লোৱা আদা আৰু নহৰু দিলোঁ আৰু লগতে কাটি লোৱা পিয়াজখিনি দিছোঁ অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম লগতে দুটামান কেঁচা জলকীয়া আটাইখিনি ভাজি আছোঁ এতিয়া তাতে যোনখিনি চিকেন মই ধুই ৰাখিছিলোঁ চিকেনখিনি দি দিছোঁ ভালদৰে লৰাই দিলোঁ লগতে নিমখ দিছোঁ হিচাপ অনুসৰি অলপমান জিৰা গুড়ি দিছোঁ অকণমান জালুকৰ গুড়ি আৰু অকণমান জলকীয়া গুড়ি কালাৰৰ কাৰণে আৰু হিচাপ অনুসৰি অকণমান ধনিয়া গুড়ি দিছোঁ এতিয়া আটাইখিনি ভালদৰে এদৰে এখন হেতাৰ সহায়েৰে মই লৰাই দিছোঁ এদৰে প্ৰায় 5-6 মিনিটমান ভাজিম আৰু অকণমান ঢাকোন লগাই দিম এয়া প্ৰায় 5-6 মিনিটমান ভাজি এদৰে ঢাকনত ৰাখিছিলোঁ মই এতিয়া প্ৰায় ভাজ খাই আহিছে ইয়াতে এতিয়া যোনখিনি চাইনিজ কেবেজখিনি কাটি লৈছিলোঁ সেইখিনি দি লৈছোঁ আকৌ এবাৰ ভালকৈ আটাইখিনি লৰাই দিছোঁ আৰু এতিয়া পুনৰ এবাৰ ঢাকন লগাই দিম প্ৰায় 10-15 মিনিট ঢাকনত ৰাখিম এয়া প্ৰায় 10-15 মিনিট হৈ গ'ল খুব ধুনীয়াকৈ চিকেনখিনি ভাজ খালে এয়া অকণমান গ্ৰেভি নিচিনা হৈছে তাতে অকণমান কেঁচা ধনিয়া পাত দি দিছোঁ ফ্লেভাৰটো ভাল লাগে আৰু খুব সহজতে আচলতে চিকেন বিধ প্ৰস্তুত কৰিব পৰা যায় এয়া আমাৰ চিকেন উইথ চাইনিজ কেবেজ প্ৰস্তুত হৈ গৈছে আৰু এতিয়া মই এদৰে এটা বাউলত পৰিৱেশন কৰিছোঁ আপোনালোকে যদি এদৰে ৰান্ধি খাই চোৱা নাই চিকেনৰ লগত চাইনিজ কেবেজ খাই চাব খুব সুন্দৰ হয় আৰু অতি সহজতে কম সময়তে প্ৰস্তুত কৰিব পৰা এবিধ ৰেচিপি আশা কৰোঁ আজি ৰেচিপিবিধ ভাল পাব এদৰে ৰান্ধি খাই চাব আৰু এদৰে মই নতুন নতুন ৰেচিপি লৈ আহি থাকিম আৰু যোনসকল নতুন ভিউৱাৰ্ছে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দি দিব তেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ পাই থাকিব আপোনালোকে থেংক ইউ